নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ আপোনালোকৰ বাবে এটি খবৰ লৈ আহিছো বহুতো টেট উত্তীৰ্ণ প্ৰাৰ্থী আজি বহুতো দিন হতাশাত ভুগিব লগা হৈছে এলপিইউপি শিক্ষক পদৰ সপোন দেখি বহুতৰে প্ৰশ্ন উদয় হৈ আছে ইভেন আমাৰ চেনেলৰ ভিউৱাৰ্ছ সকলেও সুধি আছে যে মেম এলপিইউপিৰ ভেৰিফিকেশ্যন তথা মেৰিট লিষ্ট বা নিযুক্তি কেতিয়া দিব সেই সন্দৰ্ভত কিবা আপডেট পাইছনে বুলি গতিকে আপোনালোকক জনাম আজিৰ এই ভিডিঅ' যোগে গতিকে ভিডিঅ'টো শেষলৈ চাব আপোনালোকক পোনপ্ৰথমেই আমাৰ চেনেলৰ পৰা অনুৰোধ কৰিম যে কোনেও ইমান হতাশাত নপৰিব এলপিইউপিৰ নিযুক্তি সন্দৰ্ভত ইমান চিন্তিত হয় কাৰণ আজি আমি আমাৰ চেনেলৰ তৰফৰ পৰা লগতে আমাৰ হৈতে কিছুমান কেণ্ডিডেটো গৈছিলে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ আৰু তাত বহুতো ব্যস্ততাৰ মাজত শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি অকণমান সময়ৰ বাবে লগ পাবলৈ সক্ষম হৈছিলোঁ তেখেতক প্ৰশ্ন কৰা হৈছিল শান্তিপূৰ্ণভাৱে যে আমাৰ যি এলপিইউপিৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব আৰু মেৰিট লিষ্ট উলোৱাৰ চান্স কেতিয়া আছে সেই বিষয়ত তেখেতে কৈছে যে চিন্তা কৰাৰ প্ৰয়োজন নাই হতাশ নহবলৈ কৈছে আৰু লগতে তেখেতে কৈছে যে তেখেতসকলে এলপিইউপিৰ যি নিযুক্তি প্ৰক্ৰিয়া কাম হেয়া হাতত লৈছে অতি সোনকালে প্ৰকাশ পাব নটিফিকেশ্যন আৰু কৈছে যে এইটো বৰ্ষৰ ভিতৰতে যি নিযুক্তি প্ৰক্ৰিয়া সুকলমে শেষ কৰিব বুলি কৈছে আৰু এটা প্ৰশ্ন তেখেতক সোধা হৈছিল যে আহিবলগীয়া যি নতুন এডভাৰটাইজমেণ্ট ওলাব তাৰ আগতে এই ৫৫৫০টা পদৰ নিযুক্তি সম্পন্ন হ'বনে সেই সন্দৰ্ভত তেখেতে কৈছে যে নিশ্চয় হ'ব কিয়নো এই নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈ নতুন এডভাৰটাইজমেণ্ট দিব নোৱাৰে বুলি তেখেতে ক'লে আমাক গতিকে আপোনালোক নিশ্চয় জানে যে তেখেতসকলে আৰু বেছি সময় ধৰি আৰু কোনো ধৰণৰ কথা ক'ব নোখোজে এইখিনি তথ্য লাভ কৰিব পাৰিলোঁ আমি যে আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰতে হয়তো এলপিইউপিৰ যি মেৰিট লিষ্টৰ প্ৰক্ৰিয়া সেয়া সম্পন্ন কৰিব আৰু এইটো বৰ্ষতে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব গতিকে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক কওঁ যে অধিক চিন্তিত নহ'ব যিহেতু এই বিষয়লৈ আমাৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী তেখেতসকলে জ্ঞাত হয় গতিকে যিকোনো মুহূৰ্ততে আমাৰ বাবে ভাল খবৰ আহিব যিহেতু তেখেতসকলে এই বিষয়ৰ ওপৰত কাম চলাই আছো বুলি কৈছে লগতে বহুতো সামাজিক মাধ্যমতো ইতিমধ্যে তেওঁলোকে জনাইছে নহয়নে সো আপোনালোক নিশ্চিন্ত থাকক পজিটিভ থাকক সকলোৱে আমাৰ এলপিইউপিৰ আত্মা উকলি গ'ল বুলিয়ে যে নিযুক্তি নিদিব তেনে নহয় ইয়াৰ ওপৰত গভৰ্ণমেণ্টে কাম কৰি আছে গতিকে আজিলৈ ইমানেই আছিল যিসকল আমাৰ চেনেলত নতুন প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ চেনেলটো আগন্তুক এলপিইউপিৰ নতুন আপডেটসমূহ পাবলৈ লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰটো পায় গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ